নমস্কাৰ বন্ধুসকল, মই ডক্টৰ সৌৰভ বৰা আৰু আপোনালোকে চাইছে মেডিকেল ডিছকাশ্যন এপিছড নম্বৰ 11। আজি আমি এনেকুৱা এটা টপিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছো যিটো টপিক সমগ্ৰ দেশ লগতে বিশ্বত তুলপাৰ লাগি আছে। হয়, অমিক্ৰণ। এই বিষয়ে আমি বিশেষ জানিম কি হয়, ইয়াৰ পৰা ব্যৱস্থা কেনেকৈ ল'ব লাগে আমি ডিছকাশ্যন কৰিম ডক্টৰ পাৰ্থপ্ৰতিম কলিতা ছাৰৰ সৈতে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, দৰ্শকসকলক ইয়াতে মই জনাব বিচাৰিছো এই কুৱেশ্যনটোৰ ওপৰত যে ইয়াৰ পৰা বহুতখিনি লাভৱান হ'ব। ছাৰ, প্ৰথমটো কুৱেশ্যন হৈছে যে অমিক্ৰণ বস্তুটো কি হয় আৰু ইয়াৰ ওপৰত সবিশেষ জনাওক ছাৰ, যাতে দৰ্শকসকলে বুজি পায়। আৰু দ্বিতীয়তে ডেল্টা ভেৰিয়েণ্ট আৰু অমিক্ৰণৰ মাজত কিবা পাৰ্থক্য আছে নেকি ছাৰ? হয় সৌৰভ, আজি আমি এটা বিৰাট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম, যিটো আমাৰ গোটেই সমগ্ৰ বিশ্বতে তোলপাৰ লগাই আছে। সেইটো হৈছে COVID-19ৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ। মই বিচাৰো যে দৰ্শকসকলে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। আমি ইয়াত ডিটেইলছত আলোচনা কৰিম অমিক্ৰণ কিমান ভয়াৱহ, অমিক্ৰণৰ পৰা কি কি চিমটমছ হ'ব পাৰে, প্ৰিভেনশ্যন কি, আৰু লগতে আমি নতুন থেৰাপি বিলাকৰ ওপৰতো ডিছকাছ কৰিম। আজি মই যিবিলাক ডিছকাছ কৰিম এইবিলাকৰ যিটো ডেছক্ৰিপশ্যন বা যিটো ৰেফাৰেন্স আমি কিছুমান ষ্টাডিজৰ পৰা আমি এই ভিডিঅ'টো দাঙি ধৰিম আৰু এই গোটেই ষ্টাডিজ বিলাক আমি ডেছক্ৰিপশ্যনত দি দিম। সমগ্ৰ ৰাইজে এই ষ্টাডিজ বিলাক এবাৰ পঢ়ি চাব পাৰে। চ' এতিয়া অমিক্ৰণ হৈছে COVID-19 বা SARS-CoV-2ৰ নতুন এটা ভেৰিয়েণ্ট। এতিয়া আগতে ডেল্টা ভেৰিয়েণ্ট আহিলে, এতিয়া অমিক্ৰণ যিটো ভেৰিয়েণ্ট এইটোত দেখা গৈছে যে COVID-19ৰ যিবিলাক স্পাইক প্ৰটিন আছে, স্পাইক প্ৰটিন অৰ্থাৎ মোৰ পিছফালে এইটো অমিক্ৰণ এইটো কোভিড ভাইৰাছ এটা দেখিছে, তাত এইবিলাক জুম বিলাক আছে, এইবিলাকক আমি স্পাইকস বুলি কওঁ। আৰু এই স্পাইকস বিলাক কিছুমান প্ৰটিনেৰে গঠিত হয়। তাত S1 প্ৰটিন থাকে, S2 প্ৰটিন থাকে। আৰু এই স্পাইক প্ৰটিন বিলাকত অমিক্ৰণ যিটো ভেৰিয়েণ্ট তাতে 50টা মিউটেশন হৈছে, অৰ্থাৎ 50টা তেওঁলোকৰ মিউটেশন হৈ নতুন স্পাইক প্ৰটিনছ কিছুমান গঠন হৈছে। আৰু এই নতুন যিটো ভেৰিয়েশ্যন অফ COVID-19 ভাইৰাছ তাকে আমি অমিক্ৰণ বুলি কওঁ। প্ৰথমতে এই অমিক্ৰণ ভেৰিয়েণ্ট সাউথ আফ্ৰিকাৰ বস্তুৱানাত 24 নৱেম্বৰত প্ৰথমতে এইটো ওলোৱা হৈছিলে। এতিয়া অমিক্ৰণ যিটো নতুন ভেৰিয়েণ্ট এইটো কিমান ডেঞ্জাৰাছ বা ডেল্টাৰ পৰা এইটো কিমান ডিফাৰেণ্ট তাৰ আগতে আমি জানিব লাগিব ভাইৰাছৰ ব্যৱহাৰ বিলাক। নৰ্মেলি দেখা যায় যে এটা যিকোনো ভাইৰাছ যেতিয়া পৃথিৱীত প্ৰথমবাৰ বাবে আহে, তেতিয়া ভাইৰাছটোৱে নিজকে মানৱ সমাজত বা যদি জীৱ জন্তুৰ মাজত থাকে, সেই জীৱ জন্তুৰ মাজত নিজকে এইটো এক্সিষ্ট কৰি ৰাখিব বিচাৰে। কেতিয়াও সেই বীজাণুটোৱে বা জীৱ জগতত এই কোনো এটা জীৱয়ে নিজক ধ্বংস কৰিব নিবিচাৰে। চ' যিকোনো এটা ভাইৰাছ প্ৰথমতে বহুত বেছি লিথেল হয়, কিন্তু লাহে লাহে মিউটেশন কৰাৰ লগে লগে এই লিথেলিটি যিটো বেছি মানৱ শৰীৰক ধ্বংস কৰাৰ যিটো প্ৰবৃত্তি এইটো লাহে লাহে কমি যোৱা দেখা যায়। কাৰণ এটা ভাইৰাছ যদি সদায় লিথেল হৈ থাকে, ই মানৱ দেহাৰ লগতে ইও নষ্ট হৈ যাব। চ' দেখা যায় যে যিবিলাক এতিয়ালৈকে ভাইৰাছ ওলাইছে, এই ভাইৰাছ বিলাক সময়ৰ লগত লিথেলিটিটো কমি যায় আৰু লাহে লাহে মানৱ দেহত ই নৰ্মেল বীজাণুৰ নিচিনাই থকা আৰম্ভ কৰে। কৰোনা ভাইৰাছ আগতেও বিভিন্ন ধৰণৰ কৰোনা ভাইৰাছ আহিছিলে, আৰু সেই কৰোনা ভাইৰাছ এটা সময়ত 1950 চনৰ 60 চনৰ পৰা কৰোনা ভাইৰাছ দেখা গৈছে। আৰু এই কৰোনা ভাইৰাছ বিলাক লাহে লাহে তেওঁলোকৰ এইবিলাক লিথেলিটিটো কমি নৰ্মেল মানৱ দেহাত নৰ্মেল কৰোনা ভাইৰাছ হিচাপে বা নৰ্মেল ফ্লৰা হিচাপে থকা আৰম্ভ কৰিলে। ঠিক তেনেদৰে আমি দেখা পাইছো যে অমিক্ৰণৰো যিটো লিথেলিটি এইটো লাহে লাহে কমি যোৱা দেখা গৈছে। এতিয়া আমি আলোচনা কৰিম যে অমিক্ৰণ আৰু ডেল্টাৰ মাজত ডিফাৰেন্স বিলাক কি হয়। ডেল্টা ভেৰিয়েণ্টত দেখা গৈছে যে যেতিয়া আমি জানো যে মানৱ শৰীৰত কোষ থাকে, চেলছ বুলি কওঁ, এটা ভাইৰাছ যেতিয়া এটা চেলত লাগি ধৰে তেতিয়া সেই চেলটোৰ ভিতৰত সি সোমাই নিজকে চেলটোৰ ভিতৰত মানৱ শৰীৰৰ যিটো চেল হয় তাৰে ভিতৰত প্ৰজনন কৰে, আৰু এই চেলটোক ডেমেজ কৰি যেতিয়া ভিতৰৰ যিবিলাক প্ৰজনিত ভাইৰাছ এইবিলাক ওলাই যায়। চ' যেতিয়া ডেল্টা COVID-19 ভাইৰাছটো যেতিয়া এটা মানৱ শৰীৰৰ কোষত লাগে, চ' তেতিয়া
আন এটা প্ৰটিন যাক আমি TMPRSS বুলি কওঁ এইটোৰ সহায় লাগে ভিতৰত সোমাই যাবৰ বাবে সো ডেল্টা যিটো ভেৰিয়েন্ট থাকে ই বেছি সময় মানৱ শৰীৰৰ কোষৰ ওপৰত থাকি যায় কিন্তু যিটো ওমিক্ৰন ভেৰিয়েন্ট এইটো দেখা গৈছে যে এই যিটো স্পাইক প্ৰটিনত মিউটেশন হল ইয়াৰ ফলত ইয়াক কোনো TMPRSSৰ সহায় নালাগে ই যেতিয়াই মানৱ শৰীৰৰ কোষত লাগে ই লগে লগে ভিতৰত সোমাই যায় এন্ডোসাইটোসিস হয় এন্ডোসাইটোসিস নরমাল সাধারণ মানুহে অলপ বুজাত অসুবিধা হ'ব জাস্ট বুজি ললে হল যে ডেল্টা ভেৰিয়েন্ট অকনমান কাখৰ প্ৰটিন কিছুমানৰ সহায় লাগে আৰু ওমিক্ৰনক কোনো ধৰণৰ প্ৰটিনৰ সহায় নালাগে ই যেতিয়াই দেহত কোষত লাগে লগে লগে ভিতৰত সোমাই যায় সো আমি COVID-19 যেতিয়া এজন ব্যক্তি আক্ৰান্ত হয় আমি আটাইতকৈ ভয় কৰো যে সাইটোকন ষ্টৰ্ম হ'ব পাৰে মানৱ শৰীৰৰ যিটো কোভিডৰ কাৰণে যিবিলাক প্ৰবলেম হয় সকলোবিলাক ইমিউন সিস্টেম হাইপাৰ এক্টিভেশন হোৱাৰ কাৰণে হয় যিটো আমাৰ দেহৰ ইমিউনিটি থাকে ই বহুত বেছি হাইপাৰ এক্টিভেট হয় যাৰ ফলত আমাৰ দেহৰ বিভিন্ন জায়গাত আমাৰ নিজৰ দেহৰ ইমিউনিটিটোৱে ক্ষতি কৰে সো যেতিয়া এটা ভাইৰাছে বেছি দেৰি এটা মানৱ শৰীৰৰ কোষত বেছি দেৰি থাকিব ইমিউন সিস্টেমে বেছি তাক ৰিকগনাইজ কৰিব আৰু বেছি এক্টিভেট হোৱাৰ সম্ভাৱনা বাঢ়ি যায় সো ডেল্টা ভেৰিয়েন্টৰ এইটো এটা প্ৰবলেম আছিল যে যেতিয়া ই বেছি দেৰি মানৱ শৰীৰৰ কোষত থাকে আমাৰ ইমিউন সিস্টেমে ইয়াক ৰিকগনাইজ বেছি কৰে আৰু আমাৰ ইমিউন সিস্টেম হাইপাৰ এক্টিভেশন ড্ৰাইভত গুচি যায় যাৰ ফলত সাইটোকাইন ষ্টৰ্ম হোৱাৰ সম্ভাৱনাও বাঢ়ি যায় কিন্তু ওমিক্ৰনত দেখা গৈছে যে ই ইমিউন এস্কেপ কৰে অৰ্থাৎ ই যেহেতু আমাৰ দেহৰ কোষত লগাৰ লগে লগে সোমাই যায় আমাৰ ইমিউনিটিয়ে ইয়াক বেছি সময় ৰিকগনাইজ কৰিব নোৱাৰে আৰু ইয়াকে ইমিউন এস্কেপ কৰা বুলি কয় সো যেতিয়া ইমিউন এস্কেপ কৰে তেতিয়া দেখা যায় যে আমাৰ ইমিউন সিস্টেমটো হাইপাৰ ড্ৰাইভত গুচি নাযায় আৰু সাইটোকন ষ্টৰ্ম কম হয় ইটো হৈছে এক নম্বৰ ডিফাৰেন্স আৰু ইয়াৰ ফলত যিটো আগতে আমি সাইটোকাইন ষ্টৰ্মৰ এটা ভয় লগা পৰিবেশ হৈছিল সেইটো কিছু পৰিমাণে ওমিক্ৰনত কমি গৈছে সো এটো আমাৰ মানৱ জাতিৰ কাৰণে ভাল খবৰ যে ওমিক্ৰন ডেল্টা ভেৰিয়েন্টতকৈ কিছু পৰিমাণে সাইটোকাইন ষ্টৰ্ম যেটো হয় হেতু নোহোৱা কৰে দুই নম্বৰ আটাইতকৈ ইম্পৰ্টেন্ট ডিফাৰেন্স হৈছে যে ডেল্টা ভেৰিয়েন্টে বেছি সময়তে আমাৰ লাং ইনভলভ কৰে কিন্তু ওমিক্ৰনত এইটো কম হোৱা দেখা গৈছে এতিয়া এইটো কিয় হয় মই অকনমান সাধাৰণ ভাষাত বুজাই দিছো যেতিয়া আমাৰ ডেল্টা ভেৰিয়েন্ট আমাৰ শ্বাস প্ৰশ্বাসেৰে আমাৰ লাঙৰ এপিথেলিয়ামলৈকে যায় এপিথেলিয়াম মানে আমাৰ লাঙৰ যিটো যিবিলাক উশাহ নলী থাকে উশাহ নলীৰ ওপৰৰ যিটো ছাল তাক আমি এপিথেলিয়াম বুলি কওঁ আৰু এই এপিথেলিয়ামত বিভিন্ন ধৰণৰ চুলিৰ নিচিনা কিছুমান আহ থকা দেখা যায় এতিয়া ডেল্টা ভেৰিয়েন্টে যেতিয়া সেই এপিথেলিয়ামত যায় এটেক কৰে তেতিয়া এই যিবিলাক নুমৰ নিচিনা চুলি দেখা যায় নুমৰ নিচিনা বস্তু আমাৰ এপিথেলিয়ামত দেখা যায় এইবিলাকক একেলগে ধৰি ৰাখে এইবিলাক আঠা লাগি যায় ইয়াকে আমি সিনসাইটিয়া ফৰ্মেশন বুলি কওঁ যেতিয়া সিনসাইটিয়া ফৰ্মেশন হয় আমাক যিবিলাক দেহৰ যুদ্ধ কৰা কিছুমান মলিকুল থাকে যাক আমি মেক্ৰোফেজ বুলি কওঁ এইবিলাকে ইয়াক বহুত বেছিকৈ এটেক কৰে আৰু ইয়াৰ কাৰণে সাইটোকাইন ষ্টৰ্ম হোৱা দেখা যায় কিন্তু যিটো সিনসাইটিয়া ফৰ্মেশন ডেল্টা ভেৰিয়েন্টত হৈছিলে ওমিক্ৰনত হেতু হোৱা দেখা যোৱা নাই ওমিক্ৰনে যিটো সিনসাইটিয়া ফৰ্মেশন মই এটা সাধাৰণ উদাহৰণ দিছো সাপোজ এটা এৰিয়াত বা এটা ধৰক আমি মলত গৈছো মলত যদি আমাৰ 10 জন মানুহক একেলগে পুলিচে বান্ধি থৈ দিয়ে তেতিয়া সবে হাহাকাৰ কৰিব যে কি হৈছে সো ঠিক তেনেদৰে আমাৰ লাঙতো তেনেকুৱা হয় যে গোটেই যিবিলাক আমাৰ এপিথেলিয়ামৰ আহৰ নিচিনা বস্তু থাকে চুলিৰ নিচিনা বস্তু থাকে এইবিলাকক আঠা লগাই বন্ধ কৰি দিয়ে আৰু তাৰ ফলত আমাৰ ইমিউন হাইপাৰ ড্ৰাইভত গুচি যায় যেটো ডেল্টা ভেৰিয়েন্টে কৰিছিলে কিন্তু ওমিক্ৰনে দেখা গৈছে যে এই যেটো সিনসাইটিয়া ফৰ্মেশন বুলি কলো এইটো কমাই দিয়া দেখা যায় হেহে লাং ইনভলভমেন্ট অৰ্থাৎ লাঙত যেটো আগতে COVID-19 ডেল্টা ভেৰিয়েন্টৰ কাৰণে বহুত বেছি প্ৰবলেম হৈছিল লাঙত নিউমোনাইটিস হৈছিল লাঙত বিভিন্ন ধৰণৰ ইমিউন এটেক হৈছিল এইবিলাক খুব পৰিমাণে কম হোৱা দেখা গৈছে সো এইটো মেজৰ ডিফাৰেন্স ডেল্টা ভেৰিয়েন্ট আৰু ওমিক্ৰনৰ ধন্যবাদ স্যার আপোনাৰ যিখিনি বক্তব্য দিলে মই ভাবো সমগ্ৰ ৰাজ্য বা অসমবাসী যিমানখিনি পায় সকলে বুজি পাইছে আৰু ইয়াৰ ওপৰত আমাৰ বহুতো জনা ইচ্ছা আছে আগলৈ জানি থাকিম স্যার নেক্সট কোৱেশ্চনটো হৈছে যে
অমিক্ৰণৰ ওপৰত এতিয়া মেডিকেল সায়েন্স বিভিন্ন মহলত আলোচনা হৈ আছে, ষ্টাডি হৈ আছে, বহুত গৱেষণা হৈ আছে। সো এই ষ্টাডিয়ে কি কয় যে এজন অমিক্ৰণ আক্ৰান্ত ব্যক্তি তাৰ পৰা কিমান সিৰিয়াস হ'ব পাৰে স্যাৰ, এইখিনি আমি দৰ্শকসকলে জানিব বিচাৰিব স্যাৰ। সো এইটো খুব ইম্পৰ্টেন্ট কুৱেশ্যন যে অমিক্ৰণৰ পৰা আমি বহুত বেছি ভয় খোৱা দৰকাৰী নেকি? বিভিন্ন ধৰণৰ নিউজ চেনেলে কৈ আছে যে অমিক্ৰণ আহিছে, বহুত মানুহ ইনফেক্টেড হৈছে। সো ইয়াৰ পৰা আমি খুব বেছি ভয় খাব লাগে নেকি, বা ডেল্টাৰ নিচিনা খুব বেছি ভয়াবহ নেকি? সো মেইনলি আমাৰ এতিয়ালৈকে গোটেই পৃথিৱীত তিনিটা ইম্পৰ্টেন্ট ষ্টাডি হৈছে। এটা সাউথ আফ্ৰিকাত হৈছে, এটা স্কটলেণ্ডত হৈছে, আৰু এটা ইউনাইটেড কিংডমত হৈছে। সো এই তিনিটা ষ্টাডিয়ে কি কৈছে মই এবাৰ আপোনালোকৰ আগত ক'ব বিচাৰো। কৈছে যে যেতিয়া এজন ব্যক্তি অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হয়, অলমোস্ট 50 to 80% ৰিডাকশ্যন হয় হস্পিটেলাইজেশ্যনত। অৰ্থাৎ আগতে ডেল্টা ভেৰিয়েণ্টত যিমান হস্পিটেলাইজড হৈছিলে বা সিভিয়াৰ ডিজিজ হৈছিলে, এতিয়া অমিক্ৰণত 50 পৰা 80% কম হ'ব হস্পিটেলাইজেশ্যন। অৰ্থাৎ বেছিভাগৰে খুব কম পৰিমাণে মাইল্ডাৰ সিমটমস হ'ব, খুব কম সিমটমস হ'ব, নৰ্মেল চৰ্দি কাহ হ'ব পাৰে। কিন্তু যেটো সিভিয়াৰ ডিজিজৰ কাৰণে হস্পিটেলাইজেশ্যন হৈছিল, অলমোস্ট 50 to 80% কম হস্পিটেলাইজেশ্যন হোৱাৰ সম্ভাৱনা দেখা গৈছে। তাৰ লগতে দেখা গৈছে যে যিবিলাক ব্যক্তিৰ আগতে কোভিড হৈ গৈছে, তেওঁলোকৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা 50% কম হৈছে অমিক্ৰণৰ দ্বাৰা। কিন্তু অমিক্ৰণ হৈছে খুব বেছি ইনফেক্টিভ, অৰ্থাৎ এজনৰ পৰা এজনলৈকে যোৱাৰ সম্ভাৱনা ডেল্টাতকৈ ইয়াৰ 5.41% বেছি। নট শতাংশ নহয়, 5.4 ফল্ড বেছি, মানে 5 গুণতকৈ ওপৰত তেওঁ এইটো অমিক্ৰণ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যাব পাৰে। সো ইনফেক্টিভিটি বহুত হয়, বাট লিথেলিটি কম হয়। সেইকাৰণে WHO ইয়াক ভেৰিয়েণ্ট অফ কনচাৰ্ণ বুলি কৈছে। আমি ভেৰিয়েণ্ট অফ কনচাৰ্ণ কিছুমান ক্ষেত্ৰত কওঁ যেতিয়া এজন ব্যক্তিৰ পৰা এজন ব্যক্তিক বহুত সোনকালে গুচি যায়, তাৰ লগতে যদি লিথেলিটি বাঢ়ে। কিন্তু ইয়াৰ লিথেলিটি কম, কিন্তু সংক্ৰমণ হোৱাৰ সম্ভাৱনা অলমোস্ট 5 গুণ বেছি হয় ডেল্টা বা অন্যান্য ভেৰিয়েণ্টতকৈ। তাৰ লগতে দেখা গৈছে যে যেতিয়া এজন ব্যক্তি অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হয়, তেওঁলোকৰ লাং ইনফেকশ্যনতকৈ আপাৰ ৰেস্পিৰেটৰী ইনফেকশ্যন বেছি হয়। অৰ্থাৎ যিবিলাক নৰ্মেল আমাৰ কমন কোল্ড হয়, ফ্লু হয়, এনেকুৱা ধৰণৰ সিমটমস বেছি দেখা যাব। যেনে চৰ্দি হ'ব পাৰে, কাহ হ'ব পাৰে, গল ফুৰফুৰাই থাকিব পাৰে, মুখৰ ভিতৰত আলচাৰছ হ'ব পাৰে, গন্ধ নোহোৱা হ'ব পাৰে। সো এনেকুৱা ধৰণৰ সিমটমস অমিক্ৰনে বেছি কৰিব, কিন্তু যিবিলাক আমাৰ লাঙৰ ইনফেকশ্যন সেইবিলাক কম হ'ব। সো মোষ্ট ইম্পৰ্টেন্টলি আমাৰ অমিক্ৰনটো এইটো হিউমেনাইজড হোৱা দেখা গৈছে বা হিউমেন ফ্ৰেণ্ডলি হোৱা দেখা গৈছে। যিহেতু এইটো এক্সিষ্ট কৰিব লাগিব, এই যিটো COVID-19 ভাইৰাছে ই লাহে লাহে হিউমেনাইজড বা হিউমেন ফ্ৰেণ্ডলি হোৱা আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ ভেৰিয়েশ্যন বা মিউটেশনছৰ দ্বাৰা। সো এইবিলাক ষ্টাডিয়ে বিভিন্ন ধৰণে কৈছে যে কিছুমানে স্কটলেণ্ডে কৈছে 20% to 50% ৰিডাকশ্যন ইন হস্পিটেলাইজেশ্যন, UK কৈছে 50 to 80% ৰিডাকশ্যন ইন হস্পিটেলাইজেশ্যন। কিন্তু বেছিভাগে কৈছে যে ইনফেক্টিভিটি বহুত বেছি, এজনৰ পৰা এজনলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুত বেছি হয়। ধন্যবাদ স্যাৰ। আপোনাৰ যিখিনি ইনফৰ্মেটিভ দিলে, মই ভাবো সমগ্ৰ অসমৰ লোকৰ বাবে এইখিনি গ্ৰহণযোগ্য হ'ব, বোধগম্য হ'ব বুলি ভাবো। স্যাৰ ধন্যবাদ স্যাৰ। স্যাৰ নেক্সট কুৱেশ্যনটো হৈছে যে যিহেতু চৰকাৰে বিভিন্ন স্কিম আনিছে, বিভিন্ন ধৰণৰ সজাগ এৱাৰনেছ আনিছে, ভেকচিন প্ৰদান কৰি আছে, এইটোতো সকলোৱে লৈছে ছেকেণ্ড ড'জলৈকে, সেইটো বহুত ভাল কথা, বহুত আগবাঢ়িছে। স্যাৰ এতিয়া কথাটো হ'ল, প্ৰশ্নটো হ'ল যে ভেকচিনৰ ওপৰত এই অমিক্ৰণ যিটো ভেৰিয়েণ্ট, তাৰ ওপৰত এফিকেচি কিমান স্যাৰ? ওকে, সো মই এটাই সকলো দৰ্শকক অনুগ্ৰহ কৰি কওঁ যে সকলোৱে ভেকচিন ল'ব লাগে। এতিয়ালৈকে অমিক্ৰনৰ খুব বেছি ভেকচিন লৈ ষ্টাডিজ হোৱা নাই, কিন্তু ফাইজাৰ আৰু মডাৰ্না এই দুটা কোম্পানী হয় ভেকচিন বনোৱা, তেওঁলোকে কৈছে যে তেওঁলোকৰ যিবিলাক মেনুফেকচাৰ্ড ভেকচিন হয়, সো ফাইজাৰৰ যিটো ভেকচিন ছেকেণ্ড ড'জ লোৱা ব্যক্তিসকলৰ 27% তেওঁলোকৰ যিটো প্ৰটেকশ্যন এইটো অমিক্ৰনৰ পৰা কমি যোৱা দেখা গৈছে। মানে অমিক্ৰনৰ প্ৰতি যিটো এফিকেচি এইটো 27% কমি গৈছে। আৰু মডাৰ্নাৰ অলমোষ্ট 37% কমি গৈছে। মানে এজন ব্যক্তিৰ যিটোৱে ফাইজাৰ বা মডাৰ্নাৰ ভেকচিন লৈছে, তেওঁলোকৰ ছেকেণ্ড ড'জ শেষ হোৱাৰ পিছত
27 to 37% ৰিডাকশ্যন হৈছে ইমিউনিটি ফ্ৰম অমিক্ৰন কিন্তু যেতিয়া এজন ব্যক্তিয়ে বুষ্টাৰ লৈছে তেতিয়া দেখা গৈছে যে তেওঁলোকৰ অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা 57% কমি যায় বা বুষ্টাৰ বা যদি তেওঁলোকে অমিক্ৰন বা বেলেগ ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত হয় সেইটোও তেওঁলোকৰ অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা 57% কমাই দিব সো বুষ্টাৰ ইম্পৰ্টেন্ট হয় আমাৰ অমিক্ৰনৰ পৰা ৰক্ষা পাবৰ কাৰণে কিন্তু এনেকুৱা নহয় যে প্ৰত্যেক ব্যক্তিয়ে বুষ্টাৰ ল'ব লাগিব বুষ্টাৰটো কিছুমান স্পেসিফিক ইন্ডিভিজুৱেলছৰ কাৰণে দিয়া আৰম্ভ হৈছে অলৰেডি সো বুষ্টাৰ বা তেওঁলোক বুষ্টাৰ লোৱা বা তেওঁলোক যদি আক্ৰান্ত হয় কোভিডৰ দ্বাৰা সেকেন্ড ডোজ লোৱাৰ পিছত তেওঁলোকৰ অমিক্ৰনৰ পৰা তেওঁলোকৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা 57% কমি যায় ধন্যবাদ স্যার যেহেতু ভ্যাকসিনৰ ওপৰত আপুনি ধুনীয়া মন্তব্য দিলে আৰু আশা কৰো সকলোৱে এইখিনি ইয়াৰ বাবে লাভৱান হ'ব স্যাৰ নেক্সট কোৱেশ্চনটো হৈছে স্যাৰ যেহেতু বিভিন্ন মহলত বিভিন্ন ব্যক্তিয়ে ভ্যাকসিন লৈ আছে আৰু নতুনকৈ আক্ৰান্ত হৈ আছে নতুনকৈ সো এই অমিক্ৰন যেটো ভেৰিয়েন্টে এটেক কৰিলে বা ইনফেক্ট হলে মানে মানুহৰ কি লক্ষণ দেখা দিব আৰু তেওঁলোকে কি ব্যৱস্থা হাতত ল'ব স্যাৰ মই অলৰেডি কৈছো যেনে আমাৰ অমিক্ৰনে নৰমেলি লাং ইনফেকশন কম হোৱা দেখা গৈছে ৰেট অফ হস্পিটেলাইজেশন কম হোৱা দেখা গৈছে ফৰ সিভিয়াৰ ডিজিজ কিন্তু এজন ব্যক্তিয়ে যদি নৰমেল চৰ্দি কাহ হয় তেতিয়াও হস্পিটেলত যায় হস্পিটেলত ওপিডি সংখ্যা বাঢ়িব কিন্তু হস্পিটেলাইজ সিভিয়াৰ ডিজিজৰ কাৰণে কম হোৱা দেখা গৈছে বেছিভাগ ব্যক্তিৰে সাউথ আফ্ৰিকা ইউকে স্কটল্যান্ড এইবিলাকত দেখা গৈছে যে আপাৰ ৰেসপিৰেটৰী ইনফেকশন বেছি হৈছে চৰ্দি কাহ ফ্লু চকু ৰঙা হোৱা গন্ধ নোহোৱা হোৱা থ্ৰোট ইনফেকশন এইবিলাকে বেছিভাগৰ দেখা গৈছে তেওঁলোকৰ দেখা গৈছে যে লাং ইনফেকশন যদি এবাৰ হয় এটো ইম্পৰ্টেন্ট হয় যেতিয়া এজন ব্যক্তিয়ে ডেল্টাৰ দ্বাৰা আক্ৰান্ত হয় বা অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হয় তেওঁলোকৰ যদি হস্পিটেলাইজ কৰিব লগা হয় সেইটো কোৰ্স কিন্তু দুয়োটাৰে একে হয় যদি এজন ব্যক্তিৰ নৰমেল ইনফেকশন হৈছে তেওঁলোকৰ সিভিয়াৰ ডিজিজ হোৱা সম্ভাৱনা কম কিন্তু এজন ব্যক্তি যদি হস্পিটেলাইজ হ'ব লগা হৈছে হি ডেল্টা ভেৰিয়েন্টৰ দৰে তেওঁলোকৰ বিহেভিয়াৰটো হয় সো যদি হস্পিটেলাইজড হয় একে হ'ব কিন্তু যদি পেশেন্টৰ একো সিভিয়াৰ ডিজিজ হোৱা নাই সো নৰমেল আপাৰ ৰেসপিৰেটৰী ট্ৰেক্ট ইনফেকশনে বেছি দেখা গৈছে প্ৰিভেনশন এটাই তেওঁলোকে মাস্ক পিন্ধিব লাগিব তেওঁলোকে হ্যান্ড স্যানিটাইজেশন ইম্পৰ্টেন্ট হাত যাতে মুখ বা নাকত নলগায় আৰু সোশিয়াল ডিস্টেন্সিং এইখিনিয়ে তেওঁলোকক বচাই ৰাখিব পাৰে এনেকুৱা ধৰণৰ বীজাণুৰ পৰা বা শ্বাস প্ৰশ্বাসৰ দ্বাৰা যোৱা বীজাণুৰ পৰা ধন্যবাদ স্যার শেষতি প্ৰশ্নটোলৈ আমি আগবাঢ়িছো স্যার এটা কথা হল কি অমিক্ৰন যেটো ভেৰিয়েন্টটো আগবাঢ়িছে সমগ্ৰ দেশতে সৃষ্টি কৰিছে আলোড়ন সৃষ্টি কৰিছে তুলপাৰ দেখিছে মানুহৰ মাজত কিছুমান অন্ধবিশ্বাস সোমাই গৈছে হাহাকাৰ লাগি গৈছে সো এটা কোৱেশ্চনটো হল কিছুমান মানুহে মেডিচিন ফাৰ্মাসিত গৈ ডাইৰেক্টলি কিছুমান খাই দিয়ে তো কিছুমান এটা কথা হল এটা নতুনকৈ বজাৰত এটা মেডিচিন আছে মলনুপিৰাভিৰ বুলি স্যার এই ইয়াৰ এফিকেসি কিমান আৰু ইয়াৰ ওপৰত আপুনি কি ক'ব ওকে নতুনকে মলনুপিৰাভিৰ আমাৰ দেশত হওক বা বাহিৰত হওক এটা হাইপ আহিছে যে মলনুপিৰাভিৰে সিভিয়াৰ ডিজিজ হোৱাৰ সম্ভাৱনা কমাই দিয়ে মলনুপিৰাভিৰ প্ৰথমতে ইনফ্লুৱেঞ্জাৰ কাৰণে ব্যৱহাৰ হৈছিল বা বিভিন্ন সাইড ইফেক্টৰ কাৰণে ইয়াক বন্ধ কৰা হৈছিল কিন্তু এতিয়া ফাৰ্মাসিউটিক্যাল কোম্পানী বিলাকৰ ওপৰত বহুত প্ৰেসাৰ পৰিছে যে তেওঁলোকে নতুন নতুন মলিকুল ব্যৱহাৰ কৰি চাওক এটা দেখা গৈছে যে মলনুপিৰাভিৰে কিছুমান ক্ষেত্ৰত মাইল্ড ডিজিজত ব্যৱহাৰ কৰিলে অলপ বেছি সিভিয়াৰ হোৱাৰ সম্ভাৱনা কমাই দিয়ে কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট হৈছে ইয়াৰ সাইড ইফেক্ট মলনুপিৰাভিৰে দেখা গৈছে যে ভাইৰাছটোত মিউটেশনস আনি দিয়ে হেইহে যেতিয়া এটা পেশেন্টক মলনুপিৰাভিৰ দিয়া যায় তেওঁলোকৰ থকা ভিতৰত ভাইৰাছটোৰ আৰু মিউটেশন হোৱাৰ সম্ভাৱনা বাঢ়ি যায় বা ভেৰিয়েশন হোৱাৰ সম্ভাৱনা বাঢ়ি যায় সো হয়তো তেওঁলোকৰ ভিতৰত থকা ভাইৰাছটোত আৰু নতুন মিউটেশনস আহিব পাৰে দুই নম্বৰ হৈছে টেৰাটোজেনিচিটি এজন ব্যক্তিয়ে যেতিয়া মলনুপিৰাভিৰ লয় তেতিয়া তেওঁলোকৰ টেৰাটোজেনিক ইফেক্ট থাকে অৰ্থাৎ এনেকুৱা দৰব প্ৰেগনেন্ট পেশেন্টত ব্যৱহাৰ কৰিব নোৱাৰি বা এজন ব্যক্তিত যদি বিশেষকৈ মাইকী মানুহত যদি ব্যৱহাৰ হয় তেওঁলোকে 3 মান্থস কন্ট্ৰাসেপশন ৰাখিব লাগে বা সেক্সুৱেলি এক্টিভ ফিমেলছত এটো দিব নোৱাৰি
তাৰ উপৰিও মলনুপিৰাভিৰে only 3% ৰিডাকশ্যন কৰে মাইল্ড টু মডাৰেট ডিজিজলৈকে যোৱালৈকে, অৰ্থাৎ only there 3% ৰিডাকশ্যন হে দেখা গৈছে, আৰু সেও বহুত কম পপুলেশ্যনত এইটো ষ্টাডি হৈছে, only 1433 পেচেণ্টত এইটো ষ্টাডি কৰা গৈছিলে। সেয়েহে যোৱাবাৰো এনেকুৱা হৈছিল যে বহুত পেচেণ্টে ফাৰ্মাচীৰ পৰা নিজে HCQS আনি খাইছিলে, ভিটামিন C ভিটামিন D নিজে আনি খাই থাকে, বিভিন্ন ধৰণৰ দৰৱ ফেভিপিৰাভিৰ নিজে আনি খাইছিলে। সো এনেকুৱা মিছ ইউজ হ'ব নালাগে। মলনুপিৰাভিৰ কেন বি ইউজড অনলি ইন দোজ পেচেণ্টছ যদি তেওঁলোকৰ কিবা সিভিয়াৰ ডিজিজ হোৱাৰ সম্ভাৱনা এটা বেছি থাকে। সকলো ব্যক্তিকে কোনো ধৰণৰ এনেকুৱা দৰৱৰ দৰকাৰ নাথাকে। নৰ্মেল সিম্পটমেটিক ট্ৰিটমেন্ট, কাহ হৈছে কাহৰ দৰৱ, চৰ্দি হৈছে চৰ্দিৰ দৰৱ, লগতে দে কেন হস্পিটেলাইজ পেচেণ্টক বিভিন্ন ধৰণৰ এন্টিকোয়াগুলেন্টছ দিয়া যায়। সো নৰ্মেল যিখিনি সিম্পটমেটিক ট্ৰিটমেন্ট সেইখিনিয়ে যথেষ্ট হয়। এনেকুৱা ধৰণৰ দৰৱ তেতিয়াহে দিয়া যায় কিছুমান স্পেচিফিক পপুলেশ্যনৰ জাষ্ট সিভিয়াৰ ডিজিজ হোৱাৰ সম্ভাৱনা বেছি থাকে, আৰু এইটো ইমাৰ্জেন্সি ইউজৰ কাৰণেহে এপ্ৰুভ হৈছে। কোনো ধৰণৰ ৰেগুলেটৰী বডিজে বা ICMR এইটো এপ্ৰুভ কৰা নাই। সেয়েহে মই গোটেই দৰ্শকক মই অনুৰোধ কৰিম যাতে তেওঁলোকে এনেকুৱা হাইপত নাযায়, তেওঁলোকে যাতে এইবিলাক নিজে মেডিচিন প্ৰেছক্ৰিপশ্যন উইদাউট প্ৰেছক্ৰিপশ্যন নিজে যাতে লৈ খাই নিদিয়ে। So molnupiravir is used only for emergency purposes, only for those patients who has at least one risk factor to go into severe disease. So molnupiravir just emergency user কাৰণেহে approve কৰা হৈছে। ধন্যবাদ স্যার, আপুনি ক্লিয়াৰিফিকেশন দিলে, আপুনি ইয়াৰ ওপৰত বা ইয়াৰ দুআষাৰ ক'লে। আজি মই পাৰ্চনেলিও নিজে বহুত কিউৰিচিটি আছে এইটোৰ ওপৰত জানিবলৈ, বা মোৰ লগতে নিজৰ পৰিয়াল সকলোৱে এটা ইণ্টাৰেষ্ট আছিলে ইয়াৰ ওপৰত জানিবলৈ। মই ভাবো আজি আপোনাৰ জৰিয়তে, আমাৰ চেনেলৰ জৰিয়তে সমগ্ৰ দৰ্শকে এই ভিডিঅ'টো ভাল পাব আৰু আঁকোৱালি ল'ব বুলি ভাবিছো। আৰু স্যাৰ শেষত ইয়াৰ ওপৰত, এই ভেৰিয়েণ্টৰ ওপৰত, নিউ ভেৰিয়েণ্টৰ ওপৰত আপুনি স্যাৰ কি ক'ব চমুকৈ আপোনাক জনাব। মই আশা কৰো যে এই ভিডিঅ'টোৰ দ্বাৰা অমিক্ৰণৰ বিষয়ে কিছু পৰিমাণে হলেও মই সহজ ভাষাত বুজাই দিব পাৰিছো। অমিক্ৰন যদিও মই কৈছো যে বহুত সিভিয়াৰ ডিজিজ নকৰে, কিন্তু এনেকুৱা নহয় যে ই মানুহ মাৰিব নোৱাৰে। অমিক্ৰণৰ কাৰণে যদি কোনো সিভিয়াৰ ডিজিজ হয় বা কোনো কাৰোবাৰ যদি লাং ইনভলভমেন্ট হয়, ই আগৰ ডেল্টা ভেৰিয়েণ্টৰ নিচিনাই কোৰ্স কৰে, কোৰ্সত যায়। সো সেয়েহে সকলোৱে সাৱধান হৈ থকাটো দৰকাৰী। মাস্ক আটাইতকৈ ইম্পৰ্টেন্ট হয়, মাস্কেৰেহে নিজকে বচাব পাৰিব। তেওঁলোকে হেণ্ড চেনিটাইজেশ্যন, সোশ্যাল ডিস্টেন্সিং ভেৰি ভেৰি ইম্পৰ্টেন্ট। সকলোৱে সেকেন্ড ডোজ যাতে ভ্যাকচিনটো ভালকে লয়, আৰু যদিহে বুষ্টাৰ তেওঁলোকৰ স্পেচিফিক পপুলেশ্যন দিছে তেওঁলোকে বুষ্টাৰ লোৱাটো আটাইতকৈ ইম্পৰ্টেন্ট, বিকজ ইট ৰিডিউচেছ দি ৰিস্ক অফ ইনফেকশন বাই অমিক্ৰন বাই এৰাউণ্ড 57%। সো আমি আশা কৰো এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক। অমিক্ৰনৰ বিষয়ে যিবিলাক নিউজ চেনেল বিলাকত কিছুমান ভয় দেখাই থাকে, বহুতে ভয় খাইছে, এই যাতে ভয়বিলাক অলপ কমে আৰু নিজে যাতে সাৱধান হৈ চলে। ধন্যবাদ। ধন্যবাদ।